নমস্কাৰ 15 ডেজ ইংলিশ স্পিকিং কোর্সৰ আজি ক্লাস 4 হয় আজিৰ এই ক্লাস 4ত আমি ডিসকাস কৰিবলৈ যত্ন কৰিম আমি মুখতে বাক্যবোৰ কেনেদৰে নেগেটিভ বা ইন্ট্ৰোগেটিভ কৰিব পাৰো বহুতো লাৰ্নাৰ্ছৰ মাজত এনে ধৰণৰ অসুবিধা দেখিবলৈ পোৱা যায় তেখেতসকলে বাক্যবোৰ নেগেটিভ বা ইন্ট্ৰোগেটিভ মনৰ ভিতৰতে কৰিব নোৱাৰা হয় গতিকে আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এনে ধৰণৰ কিছুমান আইডিয়া দিম এনে কিছুমান সহজ উপায় দিম যিবোৰ উপায়ৰ মাধ্যমেৰে আপুনি যিকোনো বাক্য নেগেটিভ বা যিকোনো ধৰণৰ ইন্ট্ৰোগেটিভ কৰিব পাৰিব সো ভিডিওটো স্কিপ নকৰিব হেকলৈকে সব কনসেপ্টটো খুব ইম্পৰ্টেন্ট হয় আপোনালোকেও আপোনালোকৰ ডেইলি লাইফত এনে ধৰণে 2-4 দিন প্ৰেক্টিস কৰি চাবলৈ যত্ন কৰিব আপোনালোকৰ বাবেও কনসেপ্টবোৰ সহজ হৈ পৰিব সো আহক এতিয়া ভিডিওটো আৰম্ভ কৰো আমি আমাৰ ডেইলি লাইফত এনে ধৰণৰ বিভিন্ন বাক্য কৈ থাকো যিবোৰ বাক্য নেগেটিভ বা ইন্ট্ৰোগেটিভ কৰিবলৈ যাওঁতে আমি অসুবিধাৰ সন্মুখীন হওঁ আমি যেতিয়া কোনো এটা বাক্য নেগেটিভ বা ইন্ট্ৰোগেটিভ কৰিব লগা হয় তেনে ক্ষেত্ৰত আপুনি প্ৰথমতে ৰিকগনাইজ কৰিব বাক্যটো কোনটো টেন্সত পৰিব যিটো টেন্সত পৰিব সেই টেন্সটোৰ যিটো বি ভাৰ্ব বা হেল্পিং ভাৰ্ব ইউজ হৈ থাকিব তাৰ পিছত আপুনি নট লগাই দিলেই বাক্যটো নেগেটিভ হৈ পৰিব ধৰক প্ৰেজেন্ট কন্টিনিউয়াস হলে প্ৰেজেন্ট কন্টিনিউয়াসত এম ইজ আৰ বি ভাৰ্ব ইউজ হৈ থাকে এম ইজ আৰৰ পিছত আপুনি নট লগাব পাৰে পাৰফেক্ট হলে হ্যাভ হ্যাজ হ্যাড ইউজ হৈ থাকিব হ্যাভ হ্যাজ হ্যাডৰ পিছত আপুনি নট লগালে বাক্যখিনি নেগেটিভ হৈ পৰিব আৰু যদি বাক্যবোৰ ইন্ট্ৰোগেটিভ কৰিব লগা হয় প্ৰশ্ন কৰিব লগা হয় যোনটো টেন্সত আপুনি প্ৰশ্ন কৰিব সেই টেন্সত যেটো বি ভাৰ্ব বা হেল্পিং ভাৰ্ব ইউজ হৈ থাকিব সেই বি ভাৰ্ব বা হেল্পিং ভাৰ্বটো আপুনি বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰি দিলে আপোনাৰ বাক্যটো ইন্টাৰোগেটিভ হৈ পৰিব গতিকে অতি সহজে আমি যিকোনো বাক্য নেগেটিভ বা ইন্ট্ৰোগেটিভ কৰিব পাৰো সো আমি কেইটামান এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজি চাবলৈ যত্ন কৰো যাতে আপোনালোকৰ বাবে কনসেপ্টটো সহজ হৈ পৰে ধৰি লওক আপুনি মোক কৈছে হিহতে সিনেমা চাই থকা নাই হিহতে সিনেমা চাই থকা নাই এটো কোনটো টেন্সৰ বাক্য আপুনি এই নাই যেটো থকা নাই বুলি কৈছে এই নাইটোৰ কাৰণে হয়তো আপুনি টেন্সটো ৰিকগনাইজ কৰিবলৈ অকমান অসুবিধা পাব পাৰে 2-4 দিন প্ৰেক্টিস কৰক আপোনাৰ কনসেপ্টটো ক্লিয়াৰ হৈ যাব আপুনি প্ৰথমতে ধৰি লওক হিহতে সিনেমা চাই আছে বুলি কৈ দিয়া লগে আপুনি টেন্সটো ৰিকগনাইজ কৰিব পাৰিলে এটো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ বাক্য নেগেটিভত ক'ব লাগে হিহতি সিনেমা চাই থকা নাই তেতিয়া আপুনি কি কৰক আপুনি এই যেটো কন্টিনিউয়াস টেন্সৰ বি ভাৰ্ব তাৰ পিছত নট লগাই দিয়ক আপুনি যদি চাই আছে বুলি কলে হয় তেতিয়া বাক্যটো কেনে ধৰণে কলে হয় আপুনি কলে হয় দে আৰ ওয়াচিং এ মুভি এই বাক্যটো কলে হয় এতিয়া চাই থকা নাই বুলি কৈছে আৰৰ পিছত নট লগাই দিয়ক আপুনি কক যে দে আৰ নট ওয়াচিং এ মুভি হিয়তি এখন সিনেমা চাই থকা নাই যদি আপুনি এই বাক্যটোকে প্ৰশ্ন মই ধৰক আপোনাক প্ৰশ্ন কৰিছো যে হিয়তি সিনেমা চাই আছে নেকি হিয়তি সিনেমা চাই আছে নেকি আপুনি এটা নেকি বুলি কৈ দিয়া লগে আপোনাৰ বাক্যটো ৰিকগনাইজ কৰিবলৈ টান হৈ পৰিলে কোনটো টেন্সত আছে সো আপুনি কি কৰক হিহতি সিনেমা চাই আছে নেকিটো আছে কৰি লওক দে আৰ ওয়াচিং এ মুভি এই বাক্যটো ইন্ট্ৰোগেটিভ কৰি দিয়ক আপুনি ক'ব পাৰে যে আৰ দে ওয়াচিং এ মুভি হিহতি এখন সিনেমা চাই আছে নেকি আপুনি যদি এই দুটা বাক্য পাৰিলে এই দুটা বাক্য পঢ়াৰ পিছত আপুনি যেটো WH ওয়াৰ্ড এই বাক্যবোৰত লগাব বিচাৰে আপুনি লগাই থাকিব পাৰে আপুনি যদি ক'ব বিচাৰে যে হিহতি কোট সিনেমা চাই আছে আৰ দে ওয়াচিং এ মুভি এই বাক্যটো আপোনালোকে দেখি আছে ইয়াৰ আগত আপুনি মাত্ৰ where টো লগাই দিয়ক কোট বুলি ক'লে where টো লগাই দিয়ক আপুনি কক যে where are they watching a movie হিহতি কোট সিনেমা চাই আছে হিহতি কিয় সিনেমা চাই আছে where টো ৰিপ্লেস কৰি আপুনি why টো ইউজ কৰি দিয়ক why are they watching a movie হিহতি এখন সিনেমা কিয় চাই আছে এনে ধৰণে যিকোনো কন্টিনিউয়াস টেন্সৰ বাক্য আমি নেগেটিভ ইন্ট্ৰোগেটিভ কৰি থাকিব পাৰো আপোনালোকে মাত্ৰ WH ওয়াৰ্ড কেনে ধৰণে ইউজ কৰিম বুলি ভয় নাখাব আপুনি যদি বাক্যটো ইন্ট্ৰোগেটিভ কৰিব পাৰিলে আপুনি যিকোনো WH ওয়াৰ্ডো সেই বাক্যটোত ব্যৱহাৰ কৰিব পাৰিব এতিয়া আমি আৰু এটা এক্সাম্পলৰ মাধ্যমেৰে কন্টিনিউয়াস টেন্সৰ এই কনসেপ্টটো বুজি লবলৈ যত্ন কৰো ধৰি লওক মই আপোনাক সুধিলো তাই কেক বনাই আছিল নেকি বুলি সুধিছো আপুনি উত্তৰ দিছে যে তাই কেক বনাই থকা নাছিল বা তাই কেক বনাই নাছিল এনে ধৰণে উত্তৰ দিছে আপুনি মোক কি কৈছে তাই কেক বনাই থকা নাছিল বুলি কৈছে এতিয়া চাওক এই নাছিলটোৰ কাৰণে আপুনি টেন্সটো ৰিকগনাইজ কৰিবলৈ দিগদাৰ পাইছে আপুনি নাছিলটো আছিল কৰি দিয়ক তাই কেক বনাই আছিল মানে কামটো চলি আছিল পাষ্ট কন্টিনিউয়াস আপুনি গম পালে পাষ্ট কন্টিনিউয়াসত সিৰ লগত হদাই ওয়াজ লাগে ওয়াজৰ পিছত নেগেটিভ কোনতে নট লগাই দিয়ক আপুনি ক'ব পাৰে যে she wasn't baking a cake এনে ধৰণে অতি সহজে আমি বাক্যটো মুখতে নেগেটিভ ইন্ট্ৰোগেটিভ কৰি থাকিব পাৰো এটা ধৰক মই আপোনাক প্ৰশ্নটো কি সুধিছিলো মই সুধিছিলো যে তাই কেক বনাই আছিল নেকি এনে ধৰণে সুধিলো এতিয়া চাওক কেক বনাই আছিল নেকি সুধিছো নেকিটো কাৰণে আপোনাৰ অসুবিধা পাইছে নেকিটো নাই বুলি ধৰি লওক তাই কেক বনাই আছিল পাষ্ট কন্টিনিউয়াস হোৱাৰ লগে আপুনি বি ভাৰ্বটো বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰি দিয়ক আপুনি ক'ব পাৰে যে was she baking a cake তাই এটা কেক বনাই আছিল নেকি
এতিয়া ধৰক আপুনি ইয়াত WH word ইউজ কৰিব বিচাৰে সো আপুনি ক'ব পাৰে যে তাই কেতিয়া কেক বনাই আছিল কেতিয়া বুজাবৰ কাৰণে আমি when ইউজ কৰো বাক্যটো আৰম্ভণিত আপুনি when ইউজ কৰি দিয়ক when was she baking a cake তাই এটা কেক কেতিয়া বনাই আছিল ঠিক তেনেধৰণে আমি ক'ব পাৰো যে তাই কি বনাই আছিল what টো লগাই দিয়ক what was she baking কি বনাই আছিল বুলি কোৱাৰ লগে লগে লাষ্টৰ পৰা কেকটো আঁতৰি যাব তাৰ পিছত ধৰক আপুনি ক'ব বিচাৰে যে তাই কিয় কেক বনাই আছিল why was she baking a cake চাওক বাক্যবোৰত চাওক মাত্ৰ আমি WH word টো চেঞ্জ কৰিছো বাকি সেন্টেন্স একেই আছে এনে ধৰণে আমি যিকোনো বাক্য নিগেটিভ ইন্ট্ৰোগেটিভ কৰি থাকিব পাৰো মাত্ৰ আমি মুখৰ ভিতৰত কৰিবলৈ তাক যত্ন কৰিব লাগে দুদিন এদিন প্ৰেক্টিস কৰক concept clear হৈ যাব এটা চাও আমি পারফেক্ট টেন্সৰ এটা বা দুটা एग्जांपल আমি লাহে লাহে প্ৰেজেন্ট ইনডিফিনিট লৈ যাম যত আমি ডু ডিড ডাজ ব্যৱহাৰ কৰিম এটা চাও আমি পারফেক্ট টেন্সৰ এটা एग्जांपल পারফেক্ট টেন্সত যিকোনো পারফেক্ট টেন্সত প্ৰেজেন্ট পারফেক্ট হওক প্ৰেজেন্ট পারফেক্ট কন্টিনিউয়াস হওক এইবিলাকত তো হ্যাভ হ্যাজ হ্যাড ইউজ হৈ থাকে যেটা হ্যাভ হ্যাজ হ্যাড ইউজ হৈ থাকে এই হ্যাভ টোৰ লগতে আমি খেলটো খেলিলেই হল ধৰক মই যদি কওঁ তাই কামটো শেষ কৰিলে আপুনি মোক ক'ব লগা হল যে তাই কামটো শেষ কৰা নাই তাই কামটো শেষ কৰা নাইটোৰ পৰা আপুনি বাক্যটোৰ টেন্সটো ৰিকগনাইজ কৰিব নোৱাৰে সো আপুনি কি কৰিব লাগে আপুনি কামটো কৰা নাইটো এফাৰ্মেটিভ কৰি লওক আপুনি ধৰি লওক যে তাই কামটো কৰিলে বুলি কোৱাৰ লগে লগে আপুনি গম পালে বাক্যটো প্ৰেজেন্ট পারফেক্ট টেন্সৰ বাক্য আপুনি প্ৰেজেন্ট পারফেক্ট টেন্সৰ বাক্য বুলি গম পোৱাৰ লগে লগে আপুনি কি কৰিব লাগে যেটো হেল্পিং ভাৰ্ব আছে হেল্পিং ভাৰ্বটোৰ পিছত not টো লগাই দিব লাগে আপুনি কি ক'ব লাগে তেতিয়া she has not finished the work তাই কামটো শেষ কৰা নাই বা she hasn't finished the task এনে ধৰণে আমি বাক্যটো কম she hasn't finished the task কলো এতিয়া ধৰক আপোনাক মই যদি হুদু যে তাই কামটো শেষ কৰিলে নে বুলি কৈছো এটা কৰিলেনৰ কাৰণে আপোনাৰ টেন্সটো ৰিকগনাইজ কৰিবলৈ দিগদাৰ হ'ব পাৰে আপুনি কি কৰক কৰিলেনেটো আপোনাৰ ইন্ট্ৰোগেটিভটো এফাৰ্মেটিভলৈ নিলক এছাৰ্টিভলৈ নিলক আপুনি কক যে তাই কামটো শেষ কৰিলেনে কৰিব লাগে কৰিলে মানে প্ৰেজেন্ট পারফেক্ট বাস আপুনি বাক্যটো ইন্ট্ৰোগেটিভ কৰি দিয়ক আপুনি ইন্ট্ৰোগেটিভ কেনে ধৰণে কৰিব যেটো হেল্পিং ভাৰ্বটো বাক্যটোৰ আগলৈ লৈ যাওক আপুনি ক'ব পাৰে যে has she finished the work তাই কামটো শেষ কৰিলেনে এতিয়া আপোনাক GWH word লাগে হেজৰ আগত আপুনি ব্যৱহাৰ কৰি থাকিব পাৰে আপুনি ক'ব পাৰে যে when has she finished the work why has she finished the work how has she finished the work where has she finished the work G2WH word লাগে সেই WH word টো আপুনি এটা বাক্যত ব্যৱহাৰ কৰি থাকিব পাৰে আপোনালোকে মাত্ৰ WH word কেনে ধৰণে ব্যৱহাৰ কৰিম বুলি মাত্ৰ ভয় খাব নালাগে past perfect হলো একেই কথা মাত্ৰ ফিউচাৰ টেন্সৰ বাক্যখিনিত অলপ এক্সেপচনেল হয় কি কাৰণে ফিউচাৰ টেন্সত প্ৰত্যেকটো বাক্যতে shall বা will ব্যৱহাৰ হৈ থাকে তেনেকুৱা ক্ষেত্ৰত আমি ফিউচাৰ টেন্সৰ লগত কেৱল shall বা willৰ লগত খেলিব লাগে সো এতিয়া আমি ফিউচাৰ টেন্সৰ এটা বা দুটা एग्जांपलৰ মাধ্যমে বুজিবলৈ যত্ন কৰো ফিউচাৰ টেন্সৰ প্ৰত্যেকটো বাক্যৰ লগতে একে ধৰণে আমি নিগেটিভ বা ইন্ট্ৰোগেটিভ কৰিম কাৰণ কিয় ফিউচাৰ টেন্সৰ প্ৰত্যেকটো বাক্যত shall বা will ব্যৱহাৰ হৈ থাকে ধৰক আমি এটা एग्जांपलৰ মাধ্যমে ইয়াক বুজিবলৈ যত্ন কৰো মই যদি আপোনাক হুদু যে আপুনি অহা কাইলৈ ভাত ৰান্ধি থাকিব নেকি বা আজি গধূলিলৈ ভাত ৰান্ধি থাকিব নেকি আপুনি মোক কৈছে যে নাই মই ভাত ৰান্ধি নাথাকো বুলি কৈছে এতিয়া চাওক মই ভাত ৰান্ধি নাথাকুটোৰ পৰা আপুনি বুজিব পৰা নাই বাক্যটো কোনটো টেন্সৰ বাক্য আপুনি ধৰিব পাৰিছে ফিউচাৰ টেন্সৰ বাক্য কিন্তু কোনটো ফিউচাৰ ইনডিফিনিট নে ফিউচাৰ কন্টিনিউয়াস নে ফিউচাৰ পারফেক্ট আপুনি ৰিকগনাইজ কৰিব পৰা নাই তেনেকুৱা ক্ষেত্ৰত আপুনি কি কৰক মই ভাত ৰান্ধি নাথাকুটো আপুনি থাকিম কৰি দিয়ক মই ভাত ৰান্ধি থাকিমটো নিগেটিভ কৰিলেহে আমি নাথাকু কম তেতিয়া আমি কম যে মই ভাত ৰান্ধি থাকিম মানে ভৱিষ্যতে মই কামটো কৰি থাকিম তেনেকুৱা ক্ষেত্ৰত কৈছো মই ভৱিষ্যতে যেতিয়া কামটো কৰি থাকিম তেতিয়া মই ফিউচাৰ কন্টিনিউয়াসত কম এতিয়া এই ফিউচাৰ কন্টিনিউয়াসৰ বাক্যটোত আপুনি যেটো shall বা will ব্যৱহাৰ কৰিব এই shall বা willৰ পিছত আপুনি not লগাই দিয়ক সো আপুনি ক'ব পাৰে যে I will not be cooking food tonight মই আজি ৰাতি ভাত ৰান্ধি নাথাকো এনে ধৰণে ক'ব পাৰো যদি মই আপোনাক হুদু যে আপুনি ভাত ৰান্ধি থাকিব নেকি আপুনি নেকিটো বাদ দি দিয়ক আপুনি কক যে আপুনি ভাত ৰান্ধি থাকিব ফিউচাৰ কন্টিনিউয়াস হোৱাৰ লগে লগে আপুনি shall বা will টো বাক্যটো আৰম্ভণিলৈ লৈ আহক আপুনি ক'ব পাৰে যে will you be cooking food tonight এনে ধৰণে আপুনি যিকোনো বাক্যত নিগেটিভ ইন্ট্ৰোগেটিভ কৰি থাকিব পাৰে আপুনি G2WH word লাগে এই willৰ আগত আপোনালোকে ব্যৱহাৰ কৰি থাকিব পাৰে এনে ধৰণে আমি যিকোনো প্ৰশ্ন কৰিব পাৰো আপোনালোকক G2 সিচুৱেচনত যোনটো WH word দৰকাৰ হয় সেই সিচুৱেচন মতে সেই WH word টো ব্যৱহাৰ কৰিলে আপোনাৰ বাক্যটো
কাৰেক্ট হ'ব এতিয়া চাও আমি ডু ডি ডাজ ব্যৱহাৰ কৰা বাক্যবোৰ আমি কেনেদৰে নিগেটিভ বা ইন্ট্ৰোগেটিভ কৰিব পাৰো বা কোনবোৰ বাক্যত আমি ডু ডি ডাজ ব্যৱহাৰ কৰিব লাগে এইখিনিতে এটা কনসেপ্ট মনত ৰাখিব ডিড আমি কেৱল মাত্ৰ পাষ্ট ইনডিফিনিট টেন্সৰ বাক্যৰ কাৰণে ব্যৱহাৰ কৰোঁ যিমানবোৰ পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য পাম এই বাক্যবোৰত আমি ডিড নট বা ডিড ব্যৱহাৰ কৰিলে বাক্যটো নিগেটিভ বা ইন্ট্ৰোগেটিভ হৈ পৰিব এটা এক্সাম্পলৰ মাধ্যমেৰে ইয়াক বুজিবলৈ যত্ন কৰোঁ মই যদি কওঁ she bought an iPhone এই বাক্যটো চাওক তাই এটা আইফোন কিনিছিল বুলি কৈছো মই আপুনি ধৰক মোক ক'ব লগা হ'ল তাই আইফোন কিনা নাছিল বুলি কৈছে এটা চাওক বাক্যটো কোনটো টেন্সৰ তাই আইফোন কিনিছিলৰ বিপৰীত কিনা নাছিল কিনিছিল মানে পাষ্ট ইনডেফিনিট বাস আপুনি পাষ্ট ইনডেফিনিট বুলি গম পোৱাৰ লগে লগে বাক্যটো ডিড নট ব্যৱহাৰ কৰক আপুনি চকু বন্ধ কৰি ডিড নট ব্যৱহাৰ কৰক তেতিয়া আপুনি ক'ব পাৰে যে she didn't বা she did not তেতিয়া আমি ইয়াৰ পিছত যেটো ভার্ব ইউজ কৰিম ভার্বটো সদায় বেস ফর্মত ব্যৱহাৰ কৰিম তেতিয়া আমি কম she didn't buy an iPhone তাই এটা আইফোন কিনা নাছিল এনে ধৰণে আমি বাক্যটো নিগেটিভ কৰিম বাট মাত্ৰ আমি কি কৰিব লাগে যেটো বাক্য হয় বাক্যটোত আমি ডিড নট ব্যৱহাৰ কৰি ভাৰ্বৰ বেস ফৰ্ম ব্যৱহাৰ কৰি দিলে আমাৰ বাক্যটো নিগেটিভ হৈ পৰে যদি আপুনি এই বাক্যটো প্ৰশ্ন কৰিব লগা হয় আপুনি কেনে ধৰণে প্ৰশ্ন কৰিব আপুনি ক'ব যে তাই এটা আইফোন কিনিছিল নেকি বুলি ক'ব কিনিছিল মানে পাষ্ট ইনডিফিনিট হোৱাৰ লগে লগে আপুনি ডিড টু বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰি দিয়ক আপুনি ক'ব পাৰে যে did she buy an iPhone তাই এটা আইফোন কিনিছিল নেকি আপুনি ধৰক সুধিব লগা হ'ল তাই আইফোন কেতিয়া কিনিছিল when did she buy an iPhone তাই এটা আইফোন কেতিয়া কিনিছিল তাই আইফোন কিয় কিনিছিল why did she buy an iPhone তাই এটা আইফোন কিয় কিনিছিল এনে ধৰণে যিকোনো পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য আমি নিগেটিভ ইন্ট্ৰোগেটিভ কৰি থাকিব পাৰো মাত্ৰ আপোনালোকে ডিড নট কিয় হ'ল বা ডু নট কিয় হ'ল এইখিনি আপোনালোকে বুজি ল'বলৈ যত্ন কৰিব মই অলৰেডি কৈ আহিলো ডিড নট কেতিয়া হয় যেতিয়া আমি পাষ্ট ইনডিফিনিট টেন্সৰ বাক্য নিগেটিভ বা ইন্ট্ৰোগেটিভ কৰো ঠিক তেনে ধৰণে আমি অন্য এটা বাক্যৰ মাধ্যমেৰে বুজিবলৈ যত্ন কৰোঁ আপুনি ধৰক ক'ব লগা হ'ল তাই মোক সহায় নকৰে এই বাক্যটো চাওক নকৰে কাৰণে আপোনালোকে হয়তো টেন্স ৰিকগনাইজ কৰিবলৈ দিগদাৰ পাব পাৰে আপোনালোকে কৰে বুলি ধৰি লওক প্ৰথমতে আপুনি ভাবিব পাৰে যে তাই মোক সহায় কৰে মানে হ'ল প্ৰেজেন্ট ইনডিফিনিট টেন্স তাই মোক সহায় কৰে মানে প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য এইটো বাক্য নিগেটিভ কৰোঁতে আমি ডু বা ডাজৰ সহায় ল'ব লাগিব সাবজেক্টটো যদি থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় আপুনি কি কৰিব সাবজেক্টৰ পিছত ডাজন্ট ব্যৱহাৰ কৰিব যদি সদায় মনত ৰাখিব প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যটোৰ যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ হয় তেতিয়া আমি ডাজন্ট ব্যৱহাৰ কৰিব লাগিব তেতিয়া আমি কম she doesn't help me আমি হেল্পছ ক'ব নোৱাৰো she doesn't help me তাই মোক সহায় নকৰে এনে ধৰণে ক'ব লাগিব she doesn't help me ধৰক আপোনাক মই সুধিব লাগিব ন তেতিয়াহে আপুনি মোক ক'ব she doesn't help me মই আপোনাক কেনে ধৰণে সুধিব লাগিব মই আপোনাক সুধিব লাগিব তাই আপোনাক সহায় কৰে নে বুলি কৈছো এটা চাওক তাই আপোনাক সহায় কৰে মানে হ'ল মই যদি কওঁ আপোনাক তাই আপোনাক সহায় কৰে বুলি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্যটো যদি আমি ইন্ট্ৰোগেটিভ কৰিম এতিয়া অলৰেডি আমি গম পালো সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ তেতিয়া আমি ডাজ টু বাক্যটোৰ আৰম্ভণিত ব্যৱহাৰ কৰি দিম তেতিয়া আমি কম does she help you তাই আপোনাক সহায় কৰে নে G2WH word লাগে আপুনি ডাজৰ আগত ব্যৱহাৰ কৰি দিয়ক আপোনাৰ বাক্য শুদ্ধ হ'ব আপুনি ক'ব পাৰে যে where does she help you তাই আপোনাক ক'ত সহায় কৰে why does she help you তাই আপোনাক কিয় সহায় কৰে when does she help you তাই আপোনাক কেতিয়া সহায় কৰে এনে ধৰণে আপোনালোকে যিকোনো বাক্যৰ নিগেটিভ ইন্ট্ৰোগেটিভ কৰি থাকিব পাৰে ঠিক তেনে ধৰণে আমি ডু ব্যৱহাৰ হোৱা এটা এক্সাম্পল লাষ্ট চাবলৈ যত্ন কৰোঁ আপুনি টিভি চাইনে বুলি সুধিছো আপুনি কৈছে যে মই টিভি নাচাও বুলি কৈছে আৰু এই বাক্যটো হ'ল প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য কাৰণ কিয় আপুনি কৈছে যে মই টিভি নাচাও প্ৰেজেন্ট ইনডিফিনিট হোৱাৰ লগে লগে যদি সাবজেক্টটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ নহয় তেতিয়া আমি সবৰ লগতে ডু ব্যৱহাৰ কৰোঁ তেতিয়া আমি ক'ব পাৰোঁ যে I don't watch TV মই টিভি নাচাও এতিয়া মই যদি আপোনাক সুধো যে আপুনি টিভি চাইনে বুলি সুধিছো এটা চাওক আপুনি টিভি চাইটো হ'ল প্ৰেজেন্ট ইনডিফিনিট আপুনি বুলি কোৱাৰ লগে লগে ইউ হ'ব ইউ টোৰ লগত সদায় ডু ব্যৱহাৰ হ'ব তেতিয়া আপুনি ডু টু বাক্যটোৰ আৰম্ভণিলৈ লৈ আহক আপুনি ক'ব পাৰে যে ডু ইউ watch TV আপুনি টিভি চাইনে আপুনি এটা জি লাগে তাৰ আগত আপুনি ডুৰ আগত যেটো WH word লাগে হেতু ব্যৱহাৰ কৰি থাকিব পাৰে আপুনি ক'ব পাৰে যে when do you watch TV আপুনি টিভি কেতিয়া চাই why do you watch TV আপুনি টিভি কিয় চাই where do you watch TV আপুনি ক'ত টিভি চাই
এনে ধৰণে আপোনালোকে যিকোনো বাক্য নিগেটিভ ইন্ট্ৰোগেটিভ কৰি চাবলৈ যত্ন কৰক আপুনি 2-4 দিন ঘৰতে প্ৰেক্টিছ কৰি চাওক নিগেটিভ ইন্ট্ৰোগেটিভ সেন্টেন্স 100% আপোনালোকৰ বাবে সহজ হৈ পৰিব আশা কৰো এই উপায়টো আপোনালোকে নিশ্চয় ভাল পালে যিটো উপায়ৰ মাধ্যমেৰে আমি যিকোনো বাক্য নিগেটিভ বা ইন্ট্ৰোগেটিভ কৰি থাকিব পাৰো যদি ভিডিওটো ভাল পালে প্লিজ ভিডিওটো লাইক কৰক আৰু সকলোৰে মাজত শেয়াৰ কৰি যাবলৈ সমুলি নাপাহৰিব আৰু যদি এই চেনেলটোৰ মাধ্যমেৰে ইংলিশ গ্ৰামাৰ বা স্পোকেন ইংলিশৰ বিভিন্ন টপিকৰ বিষয়ে শিকি থাকিব বিচাৰে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি অল নোটিফিকেশন অন কৰি লব মই আপোনালোকৰ বাবে এনে ধৰণৰ ইংলিশ লাৰ্নিংৰ ভিডিও ৰেগুলাৰ আপলোড কৰি থাকো আপোনালোকে নোটিফিকেশন পাব আৰু ভিডিওবোৰ চাব পাৰিব থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও হ্যাভ এ নাইস ডে